একচুৱেলি মই চাইল্ড হেল্পলাইনৰ পৰা হয়, কামৰূপ মেট্ৰত কাম কৰি আছোঁ। তো গতিকে আমি এটা ইনফৰ্মেশ্যন পাইছিলোঁ, আমাৰ যোনটো টল ফ্ৰী নাম্বাৰ আছে 1098, তাতে ইনফৰ্মেশ্যন পাইছিলোঁ চাইল্ড লেবাৰ এটা ডমেষ্টিক এছে হেল্পাৰ কাম কৰি আছে বুলি। তাৰপিছত আমি মানে ADC ছাৰক আমাৰ ছাইডৰ পৰা যোনটো DCPO মেম হয়, তেখেতৰ ছাইডৰ পৰা আপোনাৰ লেটাৰ এখন ফৰৱাৰ্ড কৰা গৈছে। তাৰপিছত লেটাৰ এগেইনষ্টে আমাক মেজিষ্ট্ৰেট এটা ডেপিউট কৰা গৈছে। মেজিষ্ট্ৰেট যোনটো নাম হয় আপোনাৰ চয়নিকা মেম বুলি কওঁ আমি, আৰু আপোনাৰ যোনটো লেবাৰ অফিচৰ পৰা লেবাৰ ইনস্পেক্টৰ এটা ডেপিউট কৰা গৈছে। তাৰপিছত আমি চবেই মিলি পেলাই আপোনাৰ কি কয় জইণ্ট টিম গৈ পেলাই আপোনাৰ দিছপুৰ থানাত গৈছোঁ। তাৰপিছত তেখেতক ইণ্টিমেশ্যন এটা দিছোঁ, আৰু লগতে আমি যোনটো স্পট হয় তালৈকে গৈছোঁ। তাৰপিছত আমি যাওঁতে দেখিছোঁ কি আপোনাৰ আমি সুধিছোঁ আৰু এমপ্লয়াৰজনক কৈছোঁ কি আপোনাৰ ইয়াতে এনেকুৱা ইনফৰ্মেশ্যন এটা পাইছিলোঁ হয় নেকি বুলি। তেখেতে আমাক কৈছে, ভালকৈ কৈছে, ঠিক আছে আপুনি আহক বহক অকণমান। আমি বহিছোঁ, অকণমান টাইম বহিছোঁ। তাৰপিছত আমি চাইছোঁ কি অকণমান টাইম লাগিছে সিহঁতৰ। তেতিয়া আমি ভাবিলোঁ কি নহয়, ভিতৰত গৈ একবাৰ চেক কৰাটো ভাল হ'ব। তাৰপিছত তেখেতে নিজে ওলাই আহিছে, ওলাই আহি পেলাই কৈছে কি আপোনাৰ হয় বাৰু আমাৰ ইয়াতে কাম কৰি আছিলে সৰু মানে বাচ্ছা এটা আছে, একচেপ্ট কৰিছে, এনেকুৱা নহয় কি ডিনাই কৰিছে। তাৰপিছত তেখেতে কৈছে ঠিক আছে আপুনি এটা চাব পাৰিব। তো আমি চব গৈছোঁ আৰু চাইছোঁ, চেক কৰিছোঁ। তেতিয়া আমি মানে কোনো বাচ্চা পোৱা নাই। তাৰপিছত তেখেতে কি হ'ল, বাচ্চা পোৱা নাই বুলি কৈছে। তেখেতে কৈছে দুদিনৰ আগতে মানে বাচ্চা আছিলে, লেকিন দুদিনৰ আগতে তেখেত মানে নিজৰ ঘৰত গৈছে বুলি কৈছে। বাচ্চাটোৰ ঘৰ আপোনাৰ শিলচৰত আছে। তাৰপিছত আমি দেউতাকৰ লগতো কথা পাতিছোঁ। তেখেতে যেতিয়া কৈছে কি নহয় এদিনৰ আগতেহে আহিছে, তেতিয়া আমি অকণমান ডাউট হৈছে কি এখেতে এদিন কৈছে আৰু মানে এমপ্লয়াৰজনে দুদিন বুলি কৈছে আমাক। তাৰপিছত আমি অকণমান ডাউট হ'ল যদিও তেখেতে বহুত কনভিনচিংলি ক'লে আমাক কি নহয় আছিলে, লেকিন আমাৰ দুদিনৰ আগতে গুচি গ'ল বুলি। তাৰপিছত আমি অকণমান চালোঁ আৰু তাৰপিছত যোনটো আপোনাৰ পাব্লিক আছিলে, পাব্লিকেও কৈছে কি নহয় আজি ৰাতিপুৱাই দেখা পাইছোঁ আমি বাচ্চা এটা ৰাতিপুৱা আছে। তেতিয়া আমি ডাউটটো অকণমান এনেকুৱা হৈছে কি নহয় সঁচাকৈ আছে মানে তাতে। তেতিয়া আমি আকৌ এবাৰ ভেৰিফাই কৰিবলৈ আকৌ এবাৰ চেক কৰিছোঁ। তাৰপিছত আমি বিচনাত চাইছোঁ, গডৰেজত চাইছোঁ, চব পিনে চাইছোঁ আৰু আমি নিজৰ ছাইডৰ পৰা চোৱাৰ পিছত আমাৰ কি কয় এটা বিচনা আছিলে যোনটো থাকি গ'ল। তেতিয়া আমি চাইছোঁ তেখেতৰ যোনটো মাইনাৰ বাচ্চা এটা আছে সি শুই আছিলে তাতে। তেতিয়া আমি ভাবিলোঁ নহয় চবখিনি চাইছোঁ, আমি বাথৰুমলৈকে চাইছোঁ, লেকিন সেইটো মানে থাকি গ'ল। বাচ্চাটো শুই আছে যদিও আমি ক'লোঁ কি অকণমান ছাইড কৰি দিয়া, আমি চাব বিচাৰোঁ এইটোত। তেতিয়া যেতিয়া আমি বিচনাখন খুলি চাইছোঁ মানে দিবা নাছিলে, সদায় চাওঁতে চাইছোঁ কি হয় বাচ্চা এটা তাতে আছে। মানে আমাৰ তাত থকা আপোনাৰ 20-25 মিনিটমান আমি বিচাৰিছোঁ বাচ্চা। তাৰপিছত আমি গম পাইছোঁ কি বাচ্চাটো তাতে সোমাই আছে। তাৰপিছত আমি বাচ্চাটোক উদ্ধাৰ কৰি আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট দিছপুৰ থানাত লৈ আহিছোঁ। আমাৰ নিজৰ ফৰ্মেলিটিজ যোনবিলাক আছে সেইটো কৰিছোঁ। কৰি পেলাই FIR এখন দিয়া গৈছে আমাৰ ছাইডৰ পৰা। দিয়া গৈ পেলাই আমি মেডিকেল কৰাইছোঁ বাচ্চাবিলাকক। আকৌ এইটো মানে ইনফৰ্মেশ্যনটো আমি চাইল্ড ৱেলফেয়াৰ কমিটিক মানে জনাওঁ এনেকুৱা হৈছে। আৰু তেখেতে পাৰ্মিশ্যনতে আমি চাইল্ড কেয়াৰ ইনষ্টিটিউট আছে আমাৰ নহয় মানে আছে কামৰূপ মেট্ৰত, তাতে আমি থৈ দিছোঁ মানে বাচ্চাটো। তাৰপিছত আমাৰ যোৱাকালি আপোনাৰ চাইল্ড ৱেলফেয়াৰ কমিটিত প্ৰডাকশ্যন হৈছে বাচ্চাটো। এমপ্লয়াৰো আহিছিলে তাতে। তাৰপিছত বাকী ফৰ্মেলিটিজবিলাক চাইল্ড ৱেলফেয়াৰ কমিটি আৰু আপোনাৰ কনচাৰ্ণ যোনটো থানা আছে তেখেতে চাব।